Hey guys, welcome back to my new blog video. So guys, কেনে আছে আপোনালোকে? আশা কৰিছো আপোনালোকে সকলোৱে ভাগে আছে আৰু আপোনালোকৰ দোৱাত মই ভাগে আছো। তো ফাইনালি আপোনালোকক ইয়াৰ আগৰ ব্লগক দেখুৱাই দিছো। ফাইনালি মই আহিছো ইস্তেমাত মানে ইস্তেমাত কাম কৰিবলৈ আহিছো। অলৰেডি মানে এদিন কাম কৰিছো, এদিন কাম কৰি ফাইনালি আলমগঞ্জতে আছিলো, ৰাতি তাতেই আছিলো আৰু এতিয়া যেহেতু দুবৰি যাম। সো দুবৰি যোৱাৰ আগতে মই এটা পথৰত আহিছো, এটা সেউজীয়া পথাৰত আহিছোঁ, মানে সৰিয়হ খেতি কৰিছে, য'ত সৰিয়হৰ খেতি কৰিছে তাতে আহিছোঁ। তো আপোনালোকক দেখুৱাবলৈ ইয়াৰ পথাৰটো কেনেকুৱা লাগি আছে আপোনালোকে চাওক, মোৰ পিছফালে বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগি আছে। চ' মই সিফালেদি যাবলৈ ওলাইছিলোঁ, মানে এতিয়া চাওক সেইটো ৰাস্তা হয় ন। চ' সিফালেদি যাবলৈ ওলাইছিলোঁ, বাট ৰাস্তাৰ কাষতে এনেকুৱা পৰিৱেশ চাই মানে মোৰ ইমান ইচ্ছা জাগিল তাতে এটা ফটো উঠিবলৈ, ভিডিঅ' কৰিবলৈ, আপোনালোকক দেখুৱাবলৈ। চ' সেইকাৰণে মই ইয়াতে পথাৰত আহিছোঁ ভিডিঅ' কৰিবলৈ, আপোনালোকক দেখুৱাবলৈ। চ' আপোনালোকে এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগি আছে এই সেউজীয়া পথাৰৰ দৃশ্যটো চাই, আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু আপোনালোকে ইয়াতে আহিব পাৰে। বৰ্তমান যিহেতু শীতকাল পৰিছে আৰু শীতকালত এনেকুৱা শস্যৰ ফুলবিলাক ফুটি থাকে, বহুতো ভাল লাগে চাই। চ' এটা কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে। আৰু যেহেতু আমি দুজন আহিছিলোঁ ইস্তেমাত কাজ কৰিবলৈ, চ' জানাই ইয়াৰ নাম। তোমাৰ নামটা কি কোৱাচোন? হৰজত বেগাল ইয়াৰ নাম। চ' মোৰ ষ্টুডেণ্ট হয়, মোৰ কাছে ওচৰত টিউশ্যন পঢ়ে। আৰু ফাইনেলি আমি দুজন আহিছিলোঁ ইস্তেমাত কাজ কৰিবলৈ। তো কালি কাজ কৰিছোঁ, আজি অলপ ফুৰিবলৈ আহিছোঁ। চ' আপোনালোকে চাওক ইয়াৰ বেকগ্ৰাউণ্ডটো চাওক কেনেকুৱা লাগি আছে, চাওক কিমান ধুনীয়া, চাওক। চ' এইখিনি দেখুৱাবলৈ আজিৰ এই শ্বৰ্ট ব্লগটো বনাই আছোঁ। তো কেনেকুৱা লাগিল গাইজ, মই ব্লগটো ইয়াতেই ইন কৰি আছোঁ। নেক্সট ব্লগত আকৌ লগ পাম। থেংক ইউ গাইজ, থেংক ইউ।